হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যেটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ অসম চৰকাৰৰ আত্মনিৰ্ভৰ আঁচনি যিখন আছিলে সেই আঁচনিখনত এপ্লাই কৰা লোকসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। যিহেতু যিসকল ব্যক্তিয়ে এতিয়ালৈকে আত্মনিৰ্ভৰ অসম অভিযানত ইণ্টাৰভিউ কৰি আহিলে বা প্ৰজেক্ট টেমপ্লেট দেখাই আহিলে তেওঁলোকৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ। তো প্ৰিয় বন্ধুসকল, আপোনালোকে এই ৱেবছাইটটোৰ যোগেদি, যিটো ৱেবছাইটৰ কথা মই আপোনালোকক ক'ম, এই ৱেবছাইটটোৰ যোগেদি আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযানত কিমান ফৰ্ম জমা হৈছিলে আৰু কিমান ফৰ্ম এপ্ৰুভ হ'ল আৰু কিমান ফৰ্ম ৰিজেক্ট হ'ল সেই সকলোখিনি কথা গম পাব। আৰু কাষ্ট ৱাইজ বা আপোনালোকৰ কেটেগৰী তাৰপিছত আৰু আপোনালোকৰ যিটো ধৰক কোৱালিফিকেশ্যন হয়, কিছুমানৰ গ্ৰেজুৱেশ্যন আছে, কিছুমানৰ হায়াৰ ছেকেণ্ডেৰী, কিছুমান মেট্ৰিকুলেশ্যন আছে, এইসকলৰ ভিত্তিত কিমান পাৰ্চেণ্ট মানুহে এপ্লাই কৰিলে এই সকলোখিনি কথা, সকলোখিনি তথ্য আজি আপোনালোকক মই জনাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আৰু আপোনালোকে প্ৰজেক্ট টেমপ্লেটটো নতুনকৈ যিসকলক আকৌ মাতিছে ছেকেণ্ড টাইম ইণ্টাৰভিউৰ বাবে, তেওঁলোকে প্ৰজেক্ট টেমপ্লেটটো কোনটো প্ৰজেক্ট নিব লাগিব বা আপোনালোকে নতুনকৈ নিব লাগিব নে আগতে আপোনালোকে যিটো প্ৰজেক্ট বনাই থৈছিলে সেই প্ৰজেক্টটো নিব লাগিব, এই সকলোখিনি কথা ক'ম। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, এইটোৱে হৈছে মই কোৱা পেজটো, যিটোৰ জৰিয়তে আপোনালোকে কিমান আপোনালোকৰ ফৰ্মখন এপ্ৰুভ হৈছে আৰু কিমানৰ ৰিজেক্ট হৈছে সেই কথাটো আপোনালোকে গম পাব। তো প্ৰিয় বন্ধুসকল, এইটোৱে হৈছে ডেছবৰ্ড। তো মই আপোনালোকক ইয়াতে সকলোখিনি দেখাই যাম। আৰু তাৰ আগতে মই এটা কথা কৈ লওঁ যে যিসকলক পুনৰ আকৌ এই আত্মনিৰ্ভৰ আঁচনিৰ অভিযানটোৰ বাবে মাতিছে, তেওঁলোকে ইয়াৰ পৰাই, এইটো ৱেবছাইটৰ পৰাই প্ৰজেক্ট টেমপ্লেটটো ডাউনলোড কৰি তেওঁলোকে লৈ যাব পাৰিব। আৰু যদি তেওঁলোকে ফিল আপ কৰি থোৱা প্ৰজেক্ট টেমপ্লেটটো লাগে, তেতিয়াহ'লে তেওঁলোকৰ যিখন ফৰ্ম আছিলে সেই ফৰ্মখনৰ যিটো পেজ হয় সেই পেজটোত গৈ ডাউনলোড কৰিব পাৰিব। মই নেক্সট ভিডিঅ'ত সেইটো আপোনালোকক দেখাই দিম। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, প্ৰথমে যিটো আত্মনিৰ্ভৰ অসম অভিযানত ৰেজিষ্টাৰ হৈছিলে 2,29,156খন ফৰ্ম। তাৰপিছত এপ্লিকেশ্যন এৱাৰ্ডিং ফাইনেল ছাবমিশ্যন হৈছিলে 918খন আৰু ছাবমিশ্যন অফ এপ্লিকেশ্যন হৈছিলে 1,04,091খন। তো প্ৰিয় বন্ধুসকল, ইয়াৰ আপোনালোকে এই পেজটোত নিৰ্দিষ্ট কেইটামান অপশ্যন দেখা পাইছে। ইয়াতে কিছুমান চব ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে অসমৰ, আৰু সেই ডিষ্ট্ৰিক্টৰ নামত গৈ আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টত কিমান শতাংশ আপডেট হৈছে আৰু কিমান বাকী আছে সেই সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাব, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। তো ইয়াতে চাওক, এইখিনিত ইয়াতে কিছুমান জিলা দিয়া হৈছে। মই ইয়াতে ক্লিক কৰি লৈছোঁ আৰু আমাৰ যিখন জিলা হয় ইয়াতে মই যোৰহাটটো চিলেক্ট কৰি লৈছোঁ। ইয়াতে চাওক, নেম অফ ডিষ্ট্ৰিক্ট যোৰহাট আৰু ছাবমিশ্যন এপ্লিকেশ্যন যোৰহাট ডিষ্ট্ৰিক্টৰ কিমান এপ্লিকেশ্যন হৈছিলে 3,370খন। তাৰমানে ছাবমিশ্যন পাৰ্চেণ্টেজটো চাবলৈ গ'লে আমাৰ 42.97% হৈছিলে। তো প্ৰিয় বন্ধুসকল, তাতে আকৌ কিছুমান ভাগ আছে যে এই যিখিনি ফৰ্ম হয়, এই ফৰ্মখিনিৰ ওপৰত কিছুমান ভাগ কৰি দিয়া হৈছিলে যে ST SC OBC বা জেনেৰেল এনেধৰণে। আৰু তাৰ উপৰিও কেইটামান ভাগ আছিলে যে 1 লাখৰ পৰা 2 লাখ টকা, 2 লাখৰ পৰা 5 লাখ টকা আৰু 5 লাখ টকাৰ পৰা 10 লাখ টকা পৰ্যন্তলৈকে ভাগ কৰি দিয়া হৈছিলে। তো প্ৰিয় বন্ধুসকল, মই চাওক ইয়াতে যোৰহাটতে ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাই আছে। লোড হোৱাৰ পিছত আপোনালোকে চাব পাৰিব যে কোনটো ছেক্টৰত কিমানখিনি কাম হৈছে। তো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যিটো এপ্লিকেশ্যন ৰেজিষ্টাৰ আছিলে তাত 7,752খন ফৰ্ম হৈছিলে আৰু ছাবমিশ্যনৰ ৰেজিষ্টাৰ হৈছিলে 7,752খন, কিন্তু ছাবমিশ্যন কৰা হৈছিলে 3,370খন মাত্ৰ। আৰু এপ্লিকেশ্যন এৱাৰ্ডিং ফাইনেল ছাবমিশ্যন হৈছিলে মাত্ৰ 25খন। তো আপোনালোকে ইয়াত নিশ্চয় দেখা পাইছে যে কিছুমানৰ কৰোঁতে ভুলো হ'ব পাৰে। তো আপোনালোকক যেতিয়া বৰ্ডলৈ মাতিব বা আপোনালোকক কিছুমান কুৱেশ্যন সোধা হয় বা আপোনালোকৰ প্ৰজেক্টটো কি কৰিব লাগিব, সেইখিনি কথা মই আপোনালোকক নেক্সট ভিডিঅ'ত বুজাই যাম। তো আপোনালোকে ইয়াতে চাই যাব। তো ইয়াতে চাওক, নেম অফ ছেক্টৰ, কোনকেইটা ছেক্টৰত কিমান হৈছিলে। তো উড বেচিছ ইণ্ডাষ্ট্ৰিজ, ফাৰ্নিচাৰ ছেক্টৰত মাত্ৰ 15, ফিচাৰিজ আটাইতকৈ ফিচাৰিজ বেছি হৈছিলে 321, আৰু প্লেণ্টেশ্যন ছেক্টৰ, বেম্বো, ৰাবাৰ এটচেট্ৰা এইখিনিত হৈছিলে 14। তাৰপিছত এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ ছেক্টৰত 127, ছেল্ফ এমপ্লয়মেণ্ট আফটাৰ প্ৰফেশ্যনেল কৰ্চেছ। তো চাওক, যিসকলে প্ৰফেশ্যনেল কৰ্চ কৰি লৈছিলে তেওঁলোকৰ তেনেকুৱা আছে মাত্ৰ 70।
তাৰপৰা ষ্টেচনাৰী বিজনেছ ছেক্টৰ আছে 252, পেকেজিং ছেক্টৰত 38, আৰু আপোনালোকৰ ফেব্ৰিকেশ্যন হাৰ্ডৱেৰ বিজনেছ ছেক্টৰত 83, পাউল্ট্ৰি, ডায়েৰী, গটেৰী আৰু পিগাৰী ইয়াতে আটাইতকৈ বেছি হৈছিলে 1752খন ফৰ্ম, আৰু ৰেডিমেড গাৰ্মেণ্ট ছেক্টৰত 106, আৰু আদাৰ ছেক্টৰ ইনক্লুডিং ছাৰ্ভিচত 592খন ফৰ্ম জমা হৈছিলে। তো ইয়াতে চাওক জেনেৰেল ফৰ্ম হৈছিলে, জেনেৰেলি যিমানখিনি হয় 3352খন হৈছিলে, আৰু প্ৰফেশ্যনেল ফৰ্ম মাত্ৰ হৈছিলে 18খন। তাৰপিছত ইয়াতে ডিগ্ৰী নেম দিয়া আছিলে আৰু কাউণ্ট হৈছিলে যে হায়াৰ ছেকেণ্ডেৰী আটাইতকৈ বেছি আছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 1392খন ফৰ্ম গৈছিলে, আৰু মেট্ৰিক পাছ কৰাৰ 789খন, গ্ৰেজুৱেশ্যনৰ 780খন, আপ টু ক্লাছ 10লৈকে বা HSSC একচুৱেলি 10লৈকে 166, আৰু ITI বা পলিটেকনিক ডিপ্ল'মা থকা 155, আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ মাত্ৰ 70 গৈছিলে। তো এইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক পে'মেণ্টটো কৰা হয়। তো ইয়াতে চব দেখিছে প্ৰপ'জ প্ৰজেক্ট কষ্ট, তো কিমান কষ্ট আপোনালোকে এপ্লাই কৰিছে। তো চব আটাইতকৈ বেছি 5 লাখৰ পৰা 10 লাখ টকাটো চব সম্পূৰ্ণ জিৰ' হৈছে, ইয়াতো কোনেও কৰাই নাই, বিশেষ কৰাই নাই, কৰিছে খুব কম সংখ্যক কৰিছে। তাৰ মোৰ দেন 10 লাখৰটো একেবাৰে নিম্নতম, আৰু 1 লাখৰ পৰা 5 লাখ টকা আপ টু আপোনাৰ 3000তকৈ অলপমান বেছি তাৰলৈকে কৰিছে। আৰু জেণ্ডাৰ টাইপছটো দিছে চব, মেল কেণ্ডিডেট আছে 2346, আৰু ফিমেল আছে 1023, আৰু আদাৰ্ছত এজন আছে। তো প্ৰিয় বন্ধুসকল, ইয়াৰ জৰিয়তে আপোনালোকে গম পাব। তাৰপিছত আপোনালোকৰ যিটো চাৰ্কুল হয়, সেই চাৰ্কুলৰ পাৰ্চেণ্টেজটো ইয়াত উলিয়াই থোৱা আছে। নেম অফ LSC, যিটো আপোনালোকৰ LSC হয় যোৰহাট মৰিয়নি তিয়ক তিতাবৰ, ইয়াত চাইটত যোৰহাটত দিয়া আছে 654, মৰিয়নিত 693, তিয়কত দিয়া আছে 1114, তাৰমানে 1114, আৰু তিতাবৰত 909। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক আপোনালোকে এই পেজটোৰ পৰা আপোনালোকে সকলোখিনি কথা জানিব পাৰিব। আৰু ইয়াতে চাওক ছ'চিয়েল কেটেগৰিজত হৈছিলে OBC কাষ্টৰ 1981খন ফৰ্ম, জেনেৰেলৰ 624, STPৰ 459, SCৰ 298, আৰু STH হিলছৰ মাত্ৰ 8খন ফৰ্ম জমা হৈছিলে। তো প্ৰিয় বন্ধুসকল, ট্ৰেড নেম আৰু কাউণ্টাৰ ছাৰ্ভিচ, ট্ৰেডিং, মেনুফেকচাৰিং, আদাৰ্ছ এণ্ড এগ্ৰ' এণ্ড এলাইড এক্টিভিটিছত আপোনালোকৰ তেনেধৰণে ফৰ্ম দিয়া হৈছিলে। তো প্ৰিয় বন্ধুসকল, ইয়াতে আপোনালোকে এই পেজটোৰ যোগেদি ইয়াতে লগ ইন কৰি আপোনালোকে এইখিনি কথা জানিব পাৰিব। লগ ইনটো কেনেকৈ কৰে নিশ্চয় আপোনালোকে জানে, আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল দিয়া আছে সেই মোবাইলটোৰ যোগেদি আপোনালোকে ইয়াতে ক্লিক কৰি সকলোখিনি কথা জানিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে